কত ধৰুৱা অনুমাত্ৰ সুখ নাই চিৰৰোগীয়া যিহেতু ভাৰত মাতৃৰ দুই কুলাংগাৰ সন্তান বুলি কৈছো এগৰাকী হৈছে আমাৰ পিএম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আনগৰাকী হৈছে চিএম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুই ভাৰত মাতৃৰ কুলাংগাৰ পুত্ৰ হয় তেওঁ যে আজি যে কৈছে ঋণ লোৱাটো ভাল কথা সেইটো সময়ত তেওঁ কি চকুমুদা কুলি হৈ তপস্যা কৰি আছিলে নি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিচিনাকে গেৰুৱা বখন পিন্ধি জিডিপি মানে এতিয়া আমি কি বুজিম গাহৰিৰ দৰে পেট মানে গাহৰিৰ দৰে পেট বহুৱাটো জিডিপি নেকি মানে তেওঁ পেটটো বাঢ়ি বাঢ়ি গৈ থাকক সাধাৰণ জনতা মানে কংকাল ওলাই গৈ থাকক সেইটোৱে হৈছেগে তেওঁ যে কৈছে যে 17,000 কোটি টকা আমি ল'ম কেন্দ্ৰীয় চৰকাৰেতো 27,000 কোটি টকা মোক ল'বলৈ পাৰ্মিশ্যন দিছে গ্ৰীণ চিগনেল দিছে কিন্তু আগৰ যে 1.5 লাখ কোটি টকা আছে ধাৰ সেই 1.5 লাখ কোটি টকা আপুনি যদি 17,000 লগত কোটি টকাৰ লগত প্লাছ কৰে কিমান হ'ব 1,67,000 কৰোৰ এইখিনি কোনে মাৰিব লোন ইজ আ সোর্স অফ ফিনান্স ঠিক আছে যদি লোন ইজ আ সোর্স অফ ফিনান্স হয় ফর হুম ফাইনান্স কিবা বিজনেসম্যানেহে কৰে আপুনিতো বিজনেসম্যান নহয় এখন চৰকাৰ বিজনেস কৰে নেকি ঋণ কোনবিলাকে লয় যিবিলাকৰ হাতত টকা পইচা থাকে ঘৰ চলাবলৈ পইচা থাকে সেইবিলাক মানুহে ঋণ লয় ঋণ লোৱাটো গৌৰৱৰ কথা নহয়তো গাঁৱলীয়া ভাষাত এইটো বুলি কয় কাবুলি ধাৰুৱা কয় মানে ভেটি বিক্ৰী নোযোৱালৈকে মানে ধাৰ লৈ থাকিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বতে বিত্তমন্ত্ৰী হৈ থাকোঁতে ঋণৰ সন্দৰ্ভত যি কথা কৈছিল আৰু যোৱাকালি অৰ্থাৎ মুখ্যমন্ত্ৰীক ঋণ সন্দৰ্ভত তেখেতে যি স্থিতি ৰাখিলে বা তেখেতৰ কথা ৰাখিলে সেই সন্দৰ্ভত কি ক'ব বিচাৰিব প্ৰথমতে ক'ব লাগিব এটা কবিতা সৰুতে আমি পঢ়িছিলোঁ সুখ নাই কত ধৰুৱা অনুমাত্ৰ সুখ নাই চিৰৰোগীয়া এতিয়া কথাষাৰ ক'বলৈ গ'লে তেনেকুৱাই হৈছেগৈ বুলি ধৰি ল'ব লাগিব যিহেতু ভাৰত মাতৃৰ দুই কুলাংগাৰ সন্তান বুলি কৈছোঁ এগৰাকী হৈছে আমাৰ পিএম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আনগৰাকী হৈছে চিএম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুই ভাৰত মাতৃৰ কুলাংগাৰ পুত্ৰ হয় এতিয়া ক'বলৈ গ'লে তেওঁ কালি যি বাৰ্তালাপ কৰিছিলে সাংবাদিকসকলৰ লগত তেওঁ তাত কৈছে যে ঋণ লোৱাটো মানে খুব দৰকাৰী হয় ঋণ ল'ব লাগে ঋণ ল'লে জিডিপি বাঢ়ে আৰু আনফালে আগৰ যদি আপুনি তেওঁ ক্ৰীড়াংশ চাই বাইকটো চাই তেওঁ কি কৈছিলে 10,000 কোটি টকা ধাৰত মানে পুত গৈছে এইখন চৰকাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ কথা টানি আনিছিলে তেওঁ কৈছে যে ধাৰত পুত গৈছে 10,000 কোটি টকা তেওঁ ধাৰে লৈছিলে ঠিকাদাৰসকলক পইচা দিব আছে এইখন চৰকাৰে এতিয়া ঋণ ল'লেহে মানে কামবিলাক হ'ব ৰাস্তা এটা বনাব পাৰি ঋণ ল'লেহে দৰমহা দিব পৰা যাব বুলি এনেধৰণৰ আগৰ বক্তব্যত কৈছে তেওঁৰ মতে আগৰ বক্তব্যটো যদি চাব যায় তেওঁৰ মতে ঋণ লোৱাটো বেয়া কথা কিন্তু আজি কালি যোনটো বক্তব্য ঋণ লোৱাটো ভাল কথা ঋণ লোৱাটো গৌৰৱৰ বিষয় ইতিমধ্যে তেওঁ ইভেন এইটো কৈছে যে ভাৰত চৰকাৰৰ ঋণ লয় তেওঁলোকৰ বাজেটখনৰ উল্লেখ আছে ভাৰত চৰকাৰৰ ঋণ লয় আপোনালোকে চাব পাৰে বুলি কৈছে ঠিক আছে ঋণ লোৱাটো ভাল কথা তেওঁৰ কথা মতে আমি মানিলোঁ কিন্তু তেওঁ যে আগৰ বাইকটো যে ঋণ লোৱাৰ কাৰণে যে চৰকাৰখনক গালি গালাজ কৰিছিলে ইমান মানে আপোনাৰ বিৰোধিতা কৰিছিলে তেওঁ সেই যে বিৰোধিতা কৰিছিলে তেওঁ সেইটো সময়ত নাভাবিলে নিজে ঋণ লোৱাটো বেয়া কথা ঋণ ল'ব নালাগে তেওঁ যে সেইটো সময়ত কিয় নাভাবিলে যে ঋণ লোৱাটো ভাল কথা ঋণ ল'ব লাগে ঋণ ল'লে জিডিপি বাঢ়ে তেওঁ সেইটো সময়ত কিয় নাভাবিলে তেওঁতো সেইটো সময়তো কোনোবা এখন চৰকাৰৰ মন্ত্ৰী হৈ আছিলে তেওঁ কিয় মাত নামাতিলে তেওঁতো ভাবিব পাৰিলেহেঁতেন তেওঁ যে আজি যে কৈছে ঋণ লোৱাটো ভাল কথা সেইটো সময়ত তেওঁ কি চকুমুদা কুলি হৈ তপস্যা কৰি আছিলে নি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিচিনাকে গেৰুৱা বখন পিন্ধি তপস্যাটো কৰা নাছিলে হঠাতে তেওঁ ক'লে যে জিডিপি লোৱাটো ভাল জিডিপি মানে এতিয়া আমি কি বুজিম গাহৰিৰ দৰে পেট মানে গাহৰিৰ দৰে পেট বহুৱাটো জিডিপি নেকি মানে তেওঁৰ পেটটো বাঢ়ি বাঢ়ি গৈ থাকক সাধাৰণ জনতা মানে কংকাল ওলাই গৈ থাকক সেইটোৱে হৈছেগে আৰু আপুনি যদি চাই স্বাধীনতাৰ 69 বছৰত চৰকাৰে ধাৰ লৈছিলে আপোনাৰ যদি চাই 41,984 কৰোৰ 69 বছৰত লৈছিলে চৰকাৰে উন্নয়নমূলক কামৰ কাৰণে হওক বা অন্যান্য বিভিন্ন কামৰ কাৰণে হওক কিন্তু এইখন চৰকাৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4 বছৰ ধাৰ লৈছে কিমান জানে 78,191 কৰোৰ ভাবক 4 বছৰত লৈছে তেওঁ যে ফিতাহি মাৰিছে তেওঁ 4 বছৰত এখন অসমখন উলংঘ কৰি পেলালে চাৰখাৰ কৰি পেলালে এইটো দেখোন ঋণ বৰ্ষ হিচাপে ঘোষণা কৰিলে আৰু আপুনি যদি চাই তেওঁ যে কৈছে যে 17,000 কোটি টকা আমি ল'ম কেন্দ্ৰীয় চৰকাৰেতো 27,000 কোটি টকা মোক ল'বলৈ পাৰ্মিশ্যন দিছে গ্ৰীণ চিগনেল দিছে এতিয়াতো আমি 17,000 কোটি টকা ল'ম শুনিব তাত তেওঁ কথাবিলাকত মানে বহুত টেকনিকেল থাকে তেওঁ বাৰু 17,000 কোটি টকা ল'ব কিন্তু এই আগৰ যে 1.5 লাখ কোটি টকা আছে ধাৰ 1.5 লাখ যে কোটি টকা আছে সেই 1.5 লাখ কোটি টকা আপুনি যদি 17,000 লগত কোটি টকাৰ লগত প্লাছ কৰে কিমান হ'ব 1,67,000 কৰোৰ এইখিনি কোনে মাৰিব ধাৰ কোনে মাৰিব তেওঁ যে ঋণ লৈ ঘিউ খাব তেওঁ ধাৰ কোনে মাৰিব আমাৰ সাধাৰণ ৰাইজৰ কৰ কাটলৰ পৰা মাৰিব এই যে ঋণ ল'ব ঋণ লোৱাৰ পিছত অসমবাসীৰ কিমান লাভ হ'ব আৰু কাৰ পকেটত কিমান লাভ হ'ব সেইটো প্ৰশ্ন জানিব লাগিব ঋণ লৈ থাকিব আৰু আমাক কুঁহিয়া চেপি থাকিব সেইটোতো নহয় অসমৰ জনমূৰি ঋণ কিমান প্ৰথম সেইটো কওক জনমূৰি ঋণ কিমান তেওঁ ক'ব পাৰিব লাজৰ বিষয় কেতিয়াবা আমাৰ লাজ লাগে আয়ৰ গুণটো বাঢ়িব লাগিছিলে অসমত আয়ৰ গুণটো বাঢ়িব লাগিছিলে কিন্তু কিহৰ গুণ বাঢ়িছে ঋণৰ বোজাটো বাঢ়িছে জনমূৰি ঋণটো তেওঁ ক'ব পাৰিব নোৱাৰে এই কুলাংগাৰ পুত্ৰ বুলি ক'বলৈ তাৰ বাহিৰে একো নাই অসমখন উলংঘ কৰি পেলাইছে তেওঁ আজি তেওঁ জিডিপি ল'লে মানে গৌৰৱৰ কথা বুলি কৈছে তো জিডিপি লৈ তেওঁ কৰিছে কি মানে জিডিপি বাঢ়িলে মানে গৌৰৱৰ কথা বুলি কৈছে
ঋণ লৈ পেলাই তেওঁ ঋণ লৈ তেওঁ কৰিছে কি প্ৰথম কাম এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু মাজতে এটা কথা কৈছিল যে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকেও লোন লৈহে আচলতে গোটেই কামখিনি কৰে অসম চৰকাৰ আৰু এটা আছে প্ৰাইভেট কোম্পানী দুটাৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য আছে যিহেতু হিমন্ত বিশ্ব শৰ্মাই 5টা বছৰ পিছত হয়তো মুখ্যমন্ত্ৰী হৈ নাথাকিবও পাৰে গতিকে এই যে তুলনাটো কৰিলে আপুনি সেই কথাখিনি কি মতে চায় চাওক প্ৰথম কথা হৈছে কি তেওঁ যিটো প্ৰাইভেট আৰু মানে যোনটো গভৰ্ণমেণ্টৰ তুলনা কৰিছে নহয় জানো ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত প্ৰথম কথা এইটো ক'ব বিচাৰিম তেওঁ যে এই যে ঋণবিলাক যে লৈ আছে প্ৰথম কথা 50-60টা তেওঁ ইণ্ডাষ্ট্ৰী কৰিব নোৱাৰেনে প্ৰাইভেট কোম্পানীৰ লগতে কথা পাতক টাই আপ কৰিবলৈ তেওঁ 50-60টা উদ্যোগ স্থাপন কৰক সেই উদ্যোগৰ পৰা আমাৰ কি হ'ব ৰেভিনিউ জেনেৰেট হ'ব আমাৰ ল'ৰা ছোৱালী কৰ্মনিয়োজিত হ'ব পাৰিব কিন্তু তেওঁ তাকে নকৰি তেওঁ ঋণ লৈ কি কৰিছে 1250 টকাৰ তেওঁ ভোট বেংক বনাইছে এই 1250 টকাৰ ভোট বেংক বনালে আমিতো প্ৰতিবাদ কৰিমেই আমাৰ কথা থাকিব ঋণ লৈ পেলাই তেওঁ উন্নয়নমূলক কাম কৰক কিন্তু এইখন চৰকাৰ উন্নয়নমূলক কাম নকৰে তেওঁ দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধানসভাত নিজে কৈছিলে কিয় আমি ইণ্ডাষ্ট্ৰী খুলিম কিয় আমি মানে পইচা লগাম আজি যদি মই ইণ্ডাষ্ট্ৰী এটা খুলিবলৈ পইচা দিওঁ কাইলৈ বন্ধ হৈ যোৱাৰ পিছত দুগুণ দিব লাগিব তাতকৈ মই ফ্লাইঅভাৰ বনাম তাতকৈ মই স্কুল বনাম কমিশ্যন আছে তেওঁ নিজে কৈছে তেওঁৰ কথা মানে কি সকলোৱে জানে তেওঁ কেনেধৰণৰ চিন্তাশীল ব্যক্তি হয় তেওঁ ইজ এ ভেৰি কানিং পাৰ্চন আৰু তেওঁ যিটো কথা কৈ আছে যে মানে ঋণ ল'লে GDP বাঢ়িব ঋণ ল'লে উন্নয়ন হ'ব এই যে উন্নয়ন ক'ত হৈছে আজি যদি উন্নয়ন হৈছে তেওঁ দম আছে যদি সাহস আছে যদি তেওঁ মূল্যবৃদ্ধি ৰোধ কৰক টেক্স যে লৈ আছে কিহৰ কাৰণে যদি উন্নয়ন আছে টেক্স কিয় লৈ আছে তেওঁ উন্নয়ন মানে কি হয় জানেনে উন্নয়ন হওক নহওক দৰকাৰ নাই তেওঁ ধাৰ কৰি হ'লেও ঘিউ খাব কাৰণ ওচৰৰ চুবুৰীয়াকটো দেখুৱাব লাগিব ন আমি ধনী বুলি তেওঁ দেখুৱাব লাগিব তাৰ বাহিৰে তেওঁ একো নাই আৰু সমান্তৰালকৈ তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে কালি সংবাদমেলখনত যে লোন ইজ আ চ'ৰ্চ অফ ফিনান্স ঠিক আছে যদি লোন ইজ আ চ'ৰ্চ অফ ফিনান্স হয় ফৰ হুম কাৰ কাৰণে এইটো ফিনান্সটো কাৰ কাৰণে আপুনি ফাইনেন্স কৰে জানো আপুনিতো ফাইনেন্স নকৰে আপুনি ফাইনেন্স কৰে আঁচনিত ফাইনেন্স কৰে ভোট বেংকত ফাইনেন্স কৰে তাৰ পৰা আমাৰ একো নাহে তাৰ পৰা কেৱল বিজেপিৰ লাভ হয় ফাইনেন্স কেৱল বিজনেছমেনেহে কৰে আপুনিতো বিজনেছমেন নহয় এইখন চৰকাৰ বিজনেছ কৰে নেকি তো আপুনি যে ক'লে যে লোন ইজ আ চ'ৰ্চ অফ ফিনান্স বুলি ফৰ হোম মানে তেন্তে আমিও ক'ব পাৰোঁ যে লোন ইজ আ ৱে টু গেট ৰিচ অনলি ওৱান ফেমিলি হুইচ ইজ কল্ড HBS ফেমিলি কিন্তু আপুনি সেইবিলাক ভবা নাই আপুনি টোটেলি উল্টা নিজৰ ৱেলফেয়াৰৰ কথা ভাবিছে তাৰ বাহিৰে অন্য একো নাই আৰু যদি আপুনি চাবলৈ এটা গুৰুত্বপূৰ্ণ কথা তেওঁ বাৰে প্ৰতি প্ৰয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈক টানি আনে প্ৰতিটো ক্ষেত্ৰতে তেওঁ টানি আনে তেওঁ কৈছে যে 10,000 কোটি টকা প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া ধাৰটো তেওঁৱে মাৰিছে মই ভাবিছিলোঁ তেওঁ ভুলতে এইটো কথা নকয়তো আমাৰ মোৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মাৰি আছে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া ধাৰখিনি 10,000 কোটি টকা এটা নগণ্য ধাৰ হয় তেওঁ কিন্তু নগণ্য সময়ত তেওঁ কিন্তু যিটো হাৰত ধাৰ লৈছে নহয় আমাৰ সাধাৰণ জনতাক বন্ধকত থৈ পেলাই 25 বছৰো আমি ধাৰ মাৰিব নোৱাৰিম অসমখনক উলংঘ কৰি দিছে তেওঁ যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক যে দোষাৰোপ কৰি আছে সামান্য এটা 10,000 কোটি টকাৰ কাৰণে আজি অসমখনক উলংঘ কোনে কৰিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া অসমক উলংঘ কৰা নাই আপুনি মূল্যবৃদ্ধি বঢ়াই টেক্স লৈ কৰ কাটল লৈ আজি অসমখনক উলংঘ কৰিছে আপুনি আপোনাৰ কথা প্ৰথমে ভাবক আৰু আপুনি এনেকুৱা এজন কুলাংগৰ ভাৰত মাতৃৰ কুলাংগা পুত্ৰ হয় যোনে বাপ দাদাই আপোনাৰ সম্পত্তি গঢ়ি থৈ যোৱা পিতৃ মাতৃ পূৰ্বপুৰুষে সম্পত্তি গঢ়ি থৈ যোৱা সম্পত্তি বিক্ৰী কৰি পৰিয়ালৰ ওপৰত বোজা দি পেলাই আপুনি ৰাজ্য চলাই পেলাই সফল ব্যক্তি বুলি নাভাবিব আপুনি আটাইতকৈ বিফল ব্যক্তি ঋণ কোনবিলাকে লয় যিবিলাকৰ হাতত টকা পইচা নাথাকে ঘৰ চলাবলৈ পইচা নাথাকে সেইবিলাক মানুহে ঋণ লয় ঋণ লোৱাটো গৌৰৱৰ কথা নহয়তো ঋণ লোৱাটো আছে লাজৰ কথা হয় লাজৰ কথা গাঁৱলীয়া ভাষাত এইটো কি বুলি কয় কাবুলি ধাৰুৱা কয় মানে জাতি আপোনাৰ ভেটি বিক্ৰী নোযোৱালৈকে মানে ধাৰ লৈ থাকিব আৰু এটা মই সুধিবৰ কাৰণে বিচাৰিম যে মুখ্যমন্ত্ৰীৰ যেতিয়া বিত্তমন্ত্ৰী আছিল সেই কথাখিনি আৰু আজিৰ কথাখিনি আকাশ পাতাল পাৰ্থক্যটো আমি কৈছোৱে ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ কথাখিনি পাহৰি গৈছে বুলি আপোনাৰ ধাৰণা হয় নেকি একদম মই এতিয়া এষাৰ কথা ক'ব লাগিব একে দুই মামা আমাৰ জুই মামাই মানে সকলো পাহৰি গৈছে মামাই এতিয়া কি কৈছে অসমখন উলংঘ কৰি পেলালে তেওঁ আজি এটা ক'ব পিছদিনা কৈছে এইটো মোৰ বাইক নহয় এইটো বডি শ্বেমিং হয় বডি ডাবল হয় এইটো মই নহয় এইটো বেলেগ এজন হিমন্ত বিশ্ব শৰ্মাই বুলি তেওঁ বুলি কোৱা মানুহ হয় আপোনাক মিনিটত কৈ দিব যে এইটো মোৰ বাইক নহয় এইটো কোনোবা এজন মোৰ চেহেৰা বেলেগ এজন ব্যক্তি তেওঁক ধৰিব নোৱাৰে আপুনি তেওঁ আমাক মানে কি কৈছে মাতিছে আৰু মাৰিছে তেওঁ দুটা কামেই কৰিছে মাতিছে আৰু মাতিছে এই কাৰণে তেওঁ এফালে ৱাইন শ্বপ খুলিছে আপোনাৰ ৱাইন বাৰ খুলিছে খুলি পেলাই মাতি আছে আহক বাৰ মদ খওক আৰু আনফালে কি কৰিছে চেক পইণ্ট বহাই পেলাই ব্ৰেড এনালাইচিছ লগাই আমাৰ পৰা কি কৰিছে টকা মাৰি আছে ফাইন মাৰি আছে মানে দুইফালে মাৰিছে তেওঁ এটা ভাষা আছে ন ৰাইজ মোক দুইফালে নামাৰিব ইমান অত্যাচাৰ কিয় কৰিছে এতিয়া দুইফালে অত্যাচাৰ ৰাইজক মাৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এফালে মাতিছে আনফালে মাৰিছে মানে এফালে পইচা বা মদ খোৱা এফালে পইচা দিয়া তাৰ বাহিৰে অন্য একো নহয় তেওঁ এতিয়া উন্নয়ন কৰিছে কেৱল মদৰ বন্যা বঢ়াই দিছে অসমত টেক্সৰ বন্যা বঢ়াই দিছে তেওঁ অসমত মানে নদী বঢ়াই দিছে বুলি ক'লেও বেয়া নহয় সেইকাৰণে কৈছে একে দুই মামা আমাৰ জুই এই বৰ্ষটো তেওঁ ঋণ বৰ্ষ হিচাপে ঘোষণা কৰক আৰু মানে কি ক'ব লাগিব এইটো কাবুলি ধাৰৰ বাহিৰে অন্য একো নাই বুজিছে যিহেতু ঋণ লৈ পেলাই যদি এখন ৰাজ্য চলায় সেইজন সফল ব্যক্তি বুলি জানো ক'ব সেইজন আটাইতকৈ বিফল ব্যক্তি হয় তাৰ বাহিৰে একো নাই আৰু যে এই যে ঋণ লৈছে উন্নয়নশীল কিবা কাম হৈছেনে
উন্নয়নশীল কিবা কাম হৈছে? উন্নয়নশীল কামটো একো হোৱা নাই। এই 1200 আপোনাৰ 25 টকাৰ মানুহখিনি প্ৰমোশ্যন পাব, ভোট বেংক বনাব। আপুনি যদি চাই আৰু এটা ডাটা দিওঁ, আপুনি যদি চাই অসম চৰকাৰে আপোনাৰ প্ৰতি মাহে 900 কোটি টকা হিতাধিকাৰীক দি থকা নাই জানো? 900 কোটি টকা। আপুনি যদি হিচাপটো কৰি 900 কোটিক যদি 12ৰে পূৰণ কৰে কিমান হ'ব? 10,800 কোটি টকা। 10,800 কোটি টকা কি আছে বছৰি হিতাধিকাৰী নামত ৱেষ্ট কৰি আছে। ৱেষ্টে ক'ব লাগিব, কাৰণ এইটোৰ পৰা সাধাৰণ ৰাইজৰ লাভ হোৱা নাই, বিজেপিৰ লাভ হৈছে। সমান্তৰালকৈ যদি চাই এই 3টা বছৰত 10,800 যদি আপুনি 3ৰে পূৰণ কৰে কিমান হ'ব? 32,400 কোটি টকা, হয়নে? এই 32,400 কোটি টকা যদি উন্নয়নশীল কামত লগোৱা হ'লে, ইণ্ডাষ্ট্ৰীত লগোৱা হ'লে, চৰকাৰীয়ে হওক বা প্ৰাইভেটৰ লগত কথা পাতি হওক, তেতিয়া উন্নয়ন হ'লেহেঁতেন নহ'লেহেঁতেন। এই মহিলাখিনিক যে একদম মানে ভাঙি পেলাইছে, গ্ৰাম্য অৰ্থনীতিটো যে ভাঙি পেলাইছে, মহিলাখিনিক ব্যৱহাৰ কৰি পেলাই 1250 টকা দি পেলাই, সেই মহিলাখিনিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিটো পুনৰ উজ্জীৱিত কৰিব নোৱাৰেনে? উন্নয়নশীল কাম কৰিবলৈ কিয় নোৱাৰে? তেওঁ কেৱল ঋণ লৈছে নিজৰ লাভালাভৰ কাৰণে। তেওঁ যে কৈছে লোন ইজ আ চ'ৰ্চ অফ ফিনেন্স, বিজেপিৰ কাৰণে ফিনেন্স, কাৰণ ক'ব লাগিব তেওঁলোকে ভোটটো পাই আছেতো, কিন্তু সাধাৰণ ৰাইজৰ কাৰণে একো লাভ হোৱা নাই। বিজনেছমেনে ফাইনেন্স কৰাটো দেখিবলৈ ভাল, শুনিবলৈ ভাল। চৰকাৰখনতো বিজনেছমেন নহয়, তেওঁলোকে কিহত ফিনেন্স কৰে?